हेलो आपलोके निजर इच्छामते फार्मासीर পৰা কেতিয়াবা গৰ্ভপাত কৰাৰ কাৰণে মেডিসিন কিনি খাইছে নেকি যেটো আমি কওঁ এমটিপি কিট কিনি খাইছে নেকি যদি ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ কেতিয়াবা এবৰ্ষণ কৰাৰ কাৰণে মেডিসিন বা দৰৱ কিনি খাইছে বা কেতিয়াবা খায় তাৰ আগত এই ভিডিওটো বা এই কেছ ষ্টাডিটো অলপ শুনিবলৈ যত্ন কৰক আমাৰ ওচৰত 10 দিনৰ পাৰ ভেজাইনাল ব্লিড লৈ এজনী মহিলা আহিল 26 বছৰ বয়সৰ তাই 10 দিনতকৈ বেছি সময় পাৰভেজিনাল ব্লিডিং হৈ আছে তাইৰ অৱস্থাটো বহুত সিৰিয়াস আমি যেতিয়া বিপি চালো তাইৰ বিপি নন ৰেকৰ্ডেবল মানে বিপিটো পোৱা নগ'ল আৰু এনেকুৱা ল বিপিৰ কাৰণে কি হ'ল তাইৰ মাল্টি অৰ্গান ফেইলাৰলৈকে গুচি গৈছে মানে ইম্পৰ্টেণ্ট অৰ্গান যেনেকৈ লিভাৰ কিডনি ব্ৰেইন বা হাৰ্টে ঠিকমতে তেজ পোৱা নাই মানে ব্লাড চলাচলটো ঠিকমতে নোহোৱা কাৰণে তেখেতৰ মাল্টি অৰ্গান ফেইলাৰলৈকে গৈছে যেতিয়া আমি পিছত আমি ডিটেইল হিষ্ট্ৰীটো লওঁ তাই পিছত গম পালো তাই 2 মাহতকৈ বেছি এটা প্ৰেগনেন্সি এবৰ্ষণ কৰাৰ কাৰণে বজাৰৰ পৰা নিজৰ ইচ্ছামতে বা ফাৰ্মাসী এটাৰ পৰা এমটিপি কিট টেবলেট কিনি খায় যাৰ কাৰণে তাই সেপ্টিক শক হৈ গৈছে সেপ্টিক শকটো কিয় হ'ল এতিয়া আমি অলপ হিষ্ট্ৰীটো আপোনাক কৈ আছো ইয়াৰ কাৰণে তাইৰ পাৰভেজিনাল ব্লিডটো 10 দিন কমপ্লিট ব্লিডিং হৈ আছে ব্লিডিংটো ষ্টপ হোৱাই নাই এতিয়া আমি কি কৰিলো তাইক এটা সোনোগ্ৰাফি কৰিব সোনোগ্ৰাফিত আমি কি পালো যে তাই যেটো মেডিসিন লৈছিল দৰৱটো লৈছিল প্ৰেগনেন্সিটো এবৰ্ষণ কৰাৰ কাৰণে হেতু কমপ্লিট হোৱা নাই আমি সোনোগ্ৰাফিত কি পালো আৰপিওসি বুলি এটা কন্ডিশন যেটো ৰিটেইন প্ৰডাক্ট অফ কনসেপ্টাস মানে অলপ প্ৰেগনেন্সিৰ অলপখিনি থাকিয়ে গল তাইৰ ইউটেৰাছত আৰু তাৰে পৰা কি হ'ল ইনফেকশন হ'ল আৰু ইনফেকশনটো তাইৰ গোটেই গাত স্প্ৰেড হৈ গল যাক আমি সেপ্টিক শক বুলি কৈ আছো সেই কাৰণে আপোনালোকক মই অনুৰোধ জনাম যে যদি কেতিয়াবা আপোনালোকৰ কেতিয়াবা আনপ্ল্যান প্ৰেগনেন্সি থাকে বা আপোনালোকে বিচাৰে যে এটো আমি এবৰ্ষণ কৰাম তেতিয়াহলে কাইন্ডলি ডক্টৰ এজনৰ পৰামৰ্শ লওক গাইনেকোলজিষ্ট বা মেডিকেল প্ৰেকটিশনাৰৰ পৰামৰ্শ লওক আৰু কোনটো পদ্ধতি ভাল হ'ব সেই পদ্ধতিৰ থত আপোনালোকে এবৰ্ষণ কৰক ধন্যবাদ